ৰিপৰ্ট ৰাইটিঙৰ প্ৰথম ভাগটোত মই তোমালোকক নিউজ পেপাৰ ৰিপৰ্টিং শিকালোঁ। এতিয়া এই ছেকেণ্ড পাৰ্টটোত আমি মেগাজিন ৰিপৰ্ট কেনেকৈ লিখা হয় সেই বিষয়ে আলোচনা কৰিম। What is a magazine report? A magazine report is a short, concise document which is written for a particular purpose and audience. It generally sets out and analyzes a situation or problem, often making recommendations for future action. Magazine report হ'ল এটা চুটি চমু ডকুমেণ্ট যিটো নিৰ্দিষ্ট উদ্দেশ্যত নিৰ্দিষ্ট পাঠকৰ কাৰণে লিখা হয়। ই সাধাৰণতে প্ৰব্লেম এটা বা পৰিস্থিতি এটাৰ বিষয়ে আলোচনা কৰে, বিশ্লেষণ কৰে আৰু ভৱিষ্যতে কি কি আঁচনি লোৱা হ'ব সেই বিষয়ত ৰিকমেণ্ডেশ্যন কৰে। মেগাজিন ৰিপৰ্ট এটা লিখিবলৈ হ'লে কেইটামান পইণ্ট মনত ৰাখিবলগীয়া। প্ৰথম হৈছে প্ৰভাইড এ সুইটেবল টাইটলৰ হেডিং। টাইটল বা হেডিংটো হ'ল নেচেচাৰী। যেনেকৈ আমি নিউজ পেপাৰ ৰিপৰ্টিঙত আমাৰ হেডলাইন এটা লাগিছিলে। নেক্সট মেনশ্যন দ্য প্লেচ, ডেট, টাইম এণ্ড আদাৰ ৰেলিভেণ্ট ফেক্টছ অফ দ্য ইভেণ্ট। যিটো ঘটনাৰ বিষয়ে ৰিপৰ্টটো কৰা হ'ব সেই ঘটনাটো সংঘটিত হোৱা স্থান, সময়, তাৰিখ ইত্যাদি বা তাৰ প্ৰয়োজনীয় যিবিলাক দৰকাৰী কথা সেইখিনি উল্লেখ কৰিব লাগিব। তৃতীয়তে ৰাইট ইন পাষ্ট টেন্স। সদায় অতীত কালত লিখিব লাগিব। বি ফেক্সুৱেল এণ্ড ৰাইট ইন চিম্পল লুচিড লেংগুৱেজ। মনত ৰাখিব লাগিব যে মেগাজিন ৰিপৰ্টটো আমি কেৱল স্কলাৰ কাৰণে নিলিখোঁ, সেইকাৰণে সাধাৰণ মানুহে পঢ়িবৰ কাৰণে অতি সহজ সৰল ভাষাত, পোনপটীয়া ভাষাত লিখিব লাগিব। এভইড ৰাউণ্ড এবাউট ৱে অফ এক্সপ্ৰেছন। ঘূৰাই পকাই পাতনি মেলি কথা কোৱা নচলিব। ৰাইট ইন থাৰ্ড পাৰ্চন ফৰ্ম এণ্ড এভইড ইউজিং প্ৰনাউন্স লাইক আই, মি এণ্ড ইউ। যদিও প্ৰশ্নত আহিব পাৰে যে তোমাৰ স্কুলত পতা এখন প্ৰতিযোগিতাৰ বিষয়ে বৰ্ণনা কৰা বা এখন মিটিঙৰ বিষয়ে বৰ্ণনা কৰা, তোমাৰ স্কুল বুলি কৈ দিলেও কিন্তু তুমি মোৰ স্কুলত পাতিছোঁ, ময়ো আছিলোঁ, এনেকৈ তুমি উল্লেখ কৰিব নোৱাৰিবা। সদায় তৃতীয় ব্যক্তি এজনৰ নিচিনাকৈ কথাখিনি ৰিপৰ্ট কৰিব লাগিব আৰু প্ৰায়ে আই, মি বা ইউ এইবোৰ এভইড কৰিব লাগিব। নেক্সট এভইড ইম্প'জিং ইয়ৰ পাৰ্চনেল অপিনিয়নছ এণ্ড ডু নট মেক এনি কনক্লুজনছ। সাধাৰণতে ব্যক্তিগত মতামত দিয়া নহয় আৰু সামৰণটোতো ব্যক্তিগতভাৱে কোনো কমেণ্ট দিয়া নহয়। এভইড ৰিপিটেশ্যন আৰু পুনৰাবৃত্তি যাতে নঘটে, একেখিনি কথাকে যাতে দুবাৰ লিখা নহয়। ৰিপৰ্ট ৰাইটিঙৰ ফৰ্মেটটো চাওঁ আহা। আমাৰ ক'ত কিমান মাৰ্কছ আছে। যিহেতু ৰিপৰ্ট ৰাইটিঙত 10 মাৰ্কছ আছে, ইয়াৰ হেডিং আৰু ৰিপৰ্টাৰ নেমত 1 মাৰ্ক থাকিব, কণ্টেণ্টত 4 মাৰ্ক, এক্সপ্ৰেছনত 5 মাৰ্ক থাকিব, টোটেল 10 মাৰ্কছ। এটা মেগাজিন ৰিপৰ্টত কি কি থাকিব লাগিব? এটা হেডিং বা টাইটল, শিৰোনামা। বাইলাইন, যিজনে ৰিপৰ্ট কৰিছে তেওঁৰ নাম উল্লেখ কৰিব লাগিব। অপেনিং পেৰেগ্ৰাফ, আৰম্ভণিৰ পেৰেগ্ৰাফ। বডি পেৰেগ্ৰাফ, ইয়াৰ ভিতৰত 2টা বা 3টা পেৰেগ্ৰাফো থাকিব পাৰে, এটা পেৰেগ্ৰাফো থাকিব পাৰে। আৰু শেষত কনক্লুডিং পেৰেগ্ৰাফ। এতিয়া হেডিং বা টাইটলটো কেনেকুৱা হ'ব লাগিব? মেগাজিন ৰিপৰ্টত কেটচি হ'ব লাগিব বুলি, ৰিপৰ্টৰ যিটো হেডিং সেইটো কেটচি হ'ব লাগিব বুলি কোনো কথা নাই। যিহেতু কোনোবা এটা অনুষ্ঠান বা প্ৰগ্ৰেমৰ বিষয়ে লিখা হ'ব, গতিকে সেই বিশেষ প্ৰগ্ৰেমটোৰ নামটো লিখি দিলেই বা ক'ত অনুষ্ঠিত কৰা হৈছে সেইটো লিখি দিলেই হৈ যায়। ফৰ এক্সাম্পল এনভাইৰনমেণ্টেল এৱাৰনেছ প্ৰগ্ৰেম, ব্লাড ডোনেশ্যন কেম্প এট স্কুল এটচেট্ৰা। বাইলাইন, ইট ইজ হু ৰাইটছ দ্য ৰিপৰ্ট জেনেৰেলি গিভেন ইন দ্য কুৱেশ্যন পেপাৰ। কোনে ৰিপৰ্টটো লিখিছে আৰু এইটো প্ৰায়ে কুৱেশ্যন পেপাৰতে দি দিয়া হয়। ফৰ এক্সাম্পল অমৃতা চাহিল সিং। অপেনিং পেৰেগ্ৰাফটোত কি থাকে? ইট ইনক্লুডছ আনচাৰ্ছ টু দ্য WH কুৱেশ্যনছ, হু, হোৱাট, ৱেন, ৱেৰ। ক'ত, কেতিয়া, কোন, কেনেকৈ, কি, এনেকুৱা এই গোটেইকেইটাৰ এনচাৰটো পাব লাগিব। মই এটা এক্সাম্পল দিছোঁ। মিছামাৰা হায়াৰ ছেকেণ্ডেৰী স্কুল গোলাঘাট চেলিব্ৰেটেড দ্য ৱৰ্ল্ড হেল্থ ডে বাই অৰ্গেনাইজিং এ ব্লাড ডোনেশ্যন কেম্প এট দ্য স্কুল প্ৰিমাইজেছ অন 7 এপ্ৰিল। ক'ত, কি ঘটিলে, কেতিয়া ঘটিলে, সেইখিনি এটা লাইনতে আমি সামৰি পেলালোঁ।
Next all body paragraph. It is the account of the event in detail. ঘটনাটোৰ পূৰ্ণ বৰ্ণনা, পূৰ্ণ বিৱৰণী. It may contain 2 or more paragraphs. Body paragraphs দুটাও থাকিব পাৰে, তিনিটাও থাকিব পাৰে, এটাও থাকিব পাৰে. Besides description of the event in chronological order, it may include remarks of key persons interviewed. ঘটনাটোৰ সময়ৰ ক্ৰম অনুসৰি ঘটনাটোৰ বৰ্ণনাৰ উপৰিও ইয়াত সাক্ষাৎকাৰ লোৱা বিভিন্ন মানুহৰ উক্তিও থাকিব পাৰে. Concluding paragraph. This will include the action that has been taken so far or that will be taken. It is the last paragraph. Concluding paragraph to হল একেবাৰে শেষৰ paragraph to ইয়াত কি step লোৱা হ'ব বা লোৱা হৈছে সেইখিনি উল্লেখ কৰা হয়. এইখিনিলৈকে তোমালোকে মেগাজিন ৰিপৰ্টটা কেনেকৈ তৈয়াৰ কৰিব লাগে শিকিলা. এতিয়া মই তোমালোকৰ সুবিধাৰ কাৰণে দুটা মেগাজিন ৰিপৰ্ট এক্সাম্পল হিচাপে তুলি দিছোঁ. তোমালোকে ভিডিঅ'টো পজ কৰি লৈ লিখি ল'ব পাৰিবা. Golden Jubilee celebration at MA School. Mukul Pegu hol reporter. MA School Golaghat celebrated its Golden Jubilee on the completion of its 50 glorious years of services to the cause of education on 20th January 2020. The 3-day-long program created much enthusiasm among its students, teachers, and alumni. Distinguished personalities and eminent educationists were invited to grace the auspicious celebration. The ex-students throve, and their presence encouraged the admirers and well-wishers of the school. The Honorable Chief Minister of the state inaugurated the celebrations. A colorful cultural procession was held on the first day, and different programs followed, exhibiting the excellence of preparation made by the students. The principal of the school read out a report highlighting the glorious achievements of the school in the academic as well as sports fields. The meritorious students were honored with prizes by the chief guest in the main meeting. In his speech, he thanked the school administration and the teachers for their service to the society. Second magazine report to হৈছে Say No to Polythene Bags. প্ৰায় আজিকালি কুৱেশ্যন পেপাৰত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে এনভাইৰনমেণ্টেল হেজাৰ্ডৰ ওপৰত বা এনভাইৰনমেণ্টেল প্ৰব্লেমৰ ওপৰত যিকোনো ধৰণৰ ধৰা Say No to Plastic বা ক্লিননেছ উইক এনেকুৱা ধৰণৰ ওপৰত প্ৰায় আহে. গতিকে মই এবাৰ Say No to Polythene Bags নামৰ এখন ৰিপৰ্ট বনাই দিছোঁ. তোমালোকে চাই পজ কৰি লৈ লিখিব পাৰিবা. Nirmali Barua is a reporter. In face of the current burning issues and severe environmental hazards, BDS Public School Jorhat organized a campaign titled Say No to Polythene Bags on 5 June 2020 in order to create awareness about the harmful effects of using polythene bags. The students participated with great enthusiasm and held a procession displaying banners, placards in their hands and shouting slogans against the use of polythene bags. Speeches were made by the teachers at the public places to inform the people in general about the hazards of polythene bags. The use of polythene bags results in skin diseases, environmental pollution, blockage of drains, and reduction of soil fertility. The burning of polythene bags emit poisonous gases, which, when inhaled, pose a threat to human life. A memorandum was prepared requesting the district administration as well as the state government to ban the sale and use of polythene bags, and mass signature was collected. The principal of the school promised to organize such campaigns now and often. আশা কৰোঁ এই ৰিপৰ্ট কেইটাৰ পৰা তোমালোকে যথেষ্ট উপকৃত হ'বা. Thank you and stay tuned for more videos.